Assam Chief Minister Dr. Himanta Biswa Sharma has reacted to the Moidams being nominated for inclusion in UNESCO's Cultural World Heritage List. Chief Minister Sharma said that he had requested Prime Minister Narendra Modi last year to recommend Soraideo to be included in the UNESCO Cultural Heritage List, and now it is almost certain that the Moidams will be included in the list. Earlier, Chief Minister Sharma had praised PM Modi for his efforts to ensure that Moidams get nominated. Taking to social media platform X, the Chief Minister of Assam also wrote that Soraideo Moidam is a shining testament to Ahom era's zenith and brilliance in architecture. আমি সকলোৱে জানো যে ইউনেস্কোৰ বৰ্তমান সভা তেওঁলোকৰ যি ওয়াৰ্ল্ড হেৰিটেজ কমিটিৰ সভা বৰ্তমান নতুন দিল্লীত অনুষ্ঠিত হৈ আছে। এই ওয়াৰ্ল্ড হেৰিটেজৰ যিখন সভা তাত এইবাৰ ভাৰতে অধ্যক্ষতা কৰিছে। আমাৰ সাংস্কৃতিক মন্ত্ৰী গজেন সিং শেখাৱতৰ অধ্যক্ষতাত এইবাৰ ওয়াৰ্ল্ড হেৰিটেজৰ যিখন বৈঠক বিশ্ব সাংস্কৃতিক ক্ষেত্ৰৰ যিখন বৈঠক ই নতুন দিল্লীত অনুষ্ঠিত হৈছে। আমাৰ অসমত নেচাৰ হেৰিটেজত বা প্ৰাকৃতিক দিশৰ ফালৰ পৰা কাজিৰঙা আৰু মানস আগৰে পৰা ওয়াৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি পাইছিল, কিন্তু কালচাৰেল এছপেক্টত যি ঐতিহ্য খুচাই সেই ক্ষেত্ৰত অসমত আমাৰ ওয়াৰ্ল্ড হেৰিটেজ নাছিলে। চৰাইদেউ মৈদাম ক্ষেত্ৰক ওয়াৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিল। অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলো যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক। এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা 26 তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। নেচাৰ কেটেগৰীক বাদ দি সাংস্কৃতিক কেটেগৰীত কালচাৰেল কেটেগৰীত এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ওয়াৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে। লাচিতৰ 400তম জন্ম জয়ন্তীয়ে হওক বা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাত আমি যি কিঞ্চিত বৰঙণি যোগাব পাৰিলো, মই ভাবো মোৰ এই ৰাজনৈতিক জীৱনৰ এক বিশাল প্ৰাপ্তি হৈ ৰব। মই ভাবো যে 25 তাৰিখে অসমলৈ যেতিয়া ঘূৰি যাম, 26 তাৰিখেতো চৰাইদেউ মৈদামক লৈ ভাল খবৰটো পামেই, আৰু ভাল খবৰ যাতে আপোনালোকক দিব পাৰো।